ধুবুৰীত শিলবালিৰ সিন্ডিকেটত উঠি ৰজা বহিৰজা কোন DY 365ৰ ধাৰাবাহিক বাতৰিয়ে তোলপাৰ লগাইছে ধুবুৰীৰ বন বিভাগৰ অভ্যন্তৰত। মূলত ধুবুৰী তমাৰহাট শ্ৰীৰামপুৰ আদিত চলাচল কৰা বালি শিলৰ ডাম্পাৰক লৈ এক শক্তিশালী সিন্ডিকেট গঢ়ি উঠিছে ধুবুৰীত। আৰু এই সিন্ডিকেটৰ ক্ষেত্ৰতেই ৰাজ্যৰ ৰাজকোষত ফাঁকি দি একাংশ বন বিষয়াৰো জেপ গৰম হোৱাৰ গুৰুতৰ অভিযোগ আছে। অভিযোগ মতে মন্ত্ৰী পাটোৱাৰীৰ নাম লৈও একাংশই ধন সংগ্ৰহ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই ধুবুৰীত। প্ৰশ্ন উঠে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সিন্ডিকেটক লৈ নিৰুদ্দেশ কিয়? কি অংকত মন্ত্ৰীৰ নামত ধুবুৰীত সিন্ডিকেট চলোৱাৰ সাহস কৰিছে সিন্ডিকেট চক্ৰই? আনকি মন্ত্ৰী পাটোৱাৰীৰ নামত কালেকশ্যন এজেণ্ট ৰখাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ধুবুৰীত। তৎসত্বেও নিৰ্বিকাৰ ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। অতি শেহতীয়া অভিযোগ মতে কেৱল শিল বালি অথবা কাঠৰ সিন্ডিকেটেই নহয়, ধুবুৰীত চলিছে এতিয়া ইটা ভাটাৰো এক বৃহৎ সিন্ডিকেট। প্ৰায় ৩ শতাধিক ইটা ভাটাৰ পৰা মাহেকীয়া কিস্তিত ধন সংগ্ৰহ কৰিছে এটা শক্তিশালী চক্ৰই। প্ৰশ্ন উঠে চৰকাৰী ৰাজহ সংগ্ৰহৰ নামত জেপ গৰম কৰিছে কোনে? অভিযোগ মতে বন বিভাগৰ ত্ৰিমূৰ্তি পাঠক দাস আৰু ৰহমানৰো ৰহস্যজনক ভূমিকা আছে এই ক্ষেত্ৰত। আনকি বন বিভাগৰ একাংশৰ গেটাসাৰেই এই বিয়াগম সিন্ডিকেট চলাৰ গুৰুতৰ অভিযোগ। ধুবুৰীত আপোনাৰ শ্ৰীৰামপুৰ ছাইডৰ পৰা পাথৰ আহে। ধুবুৰী এপিনে LNTৰ কাম চলি আছে ফুলবাৰী ব্ৰিজৰ, সেই নামত পাথৰ আহে ডেইলি 40-50 ডাম্পাৰ। ইয়াৰে পৰা তেওঁলোকে পইচা সংগ্ৰহ কৰে। এটা ডাম্পাৰৰ পৰা মাহে 16,000কৈ টকা লোৱা বুলি শুনিছোঁ। মোৰ সন্মুখত কোনো টকা নলয়, এইটো আমি শুনা কথা, ঠিক আছে। আৰু ইমানকে কথাবোৰ যেতিয়া বাহিৰ হৈছে নিশ্চয় ইয়াৰ কিবা নহয় কিবা সত্যতা থাকিব। প্ৰশ্ন উঠে মন্ত্ৰীকো কেৰেপ নকৰি সিন্ডিকেট চলোৱাৰ ৰহস্য কি? কোনে ধুবুৰীত এইদৰে শিল বালি ইটা ভাটাৰ ক্ষেত্ৰত সিন্ডিকেট চলোৱাৰ গ্ৰীণ সিগনেল দিছে? মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়া, আপুনি নিৰ্বিকাৰ কিয়? ধুবুৰীত কি চলিছে গমেই নাপায় নেকি দিছপুৰত বহি থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে? চাহানুৰ ইছলামৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।